গোবধ নিষিদ্ধ ৰাজ্যত কেনেকৈ বিভিন্ন স্থানত উদ্ধাৰ হৈছে আপত্তিজনক মাংস। গো সুৰক্ষাত বিফল নেকি চৰকাৰ? সংবাদমেলত মুখ্যমন্ত্ৰীৰ ভাষ্যত স্পষ্ট হ'ল গো সুৰক্ষাৰ বাবে আইন প্ৰণয়ন হ'ল যদিও সোপাঢিলা নীতিহে চলি আছে। মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰিয়েই মঠ মন্দিৰ, নামঘৰ, গুৰুদ্বাৰ আদিৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধত গোবধ নিষিদ্ধ, খাবও নোৱাৰে মাংস। কিন্তু আইনৰ সেইটো দফা কঠোৰ ৰূপত কাৰ্যকৰী হোৱা নাই বুলি কয় মুখ্যমন্ত্ৰীয়ে। এতিয়াৰে পৰা অত্যন্ত কঠোৰভাৱে বলবৎ হ'ব আইনৰ সেই দফা। নিৰ্দিষ্ট এলেকাৰ ভিতৰত গোবধ বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। কাটিবও নোৱাৰে, মাৰিবও নোৱাৰে। এই যিটো আমাৰ ব্যৱস্থা আছিলে তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছোঁ। আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও গৰুৰ মাংস নাকাটেও নাখায়ো, তেতিয়াহ'লে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকৈ হাৰ মূৰ ৰখাটো সম্ভৱো নহ'ব। সেইকাৰণে আমাৰ যিটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলোঁ, এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আনহাতে আপত্তিজনক মাংস উদ্ধাৰ হোৱা এলেকাৰ আশে পাশে এক বিশেষ সম্প্ৰদায়ৰ লোকে মাটি দখল কৰি অবৈধভাৱে বসবাস কৰি আছে বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। সেই এলেকাসমূহত ভূমি বেদখল কৰা লোকৰ তালিকা প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। গোটেই অসমৰ VGR, PGR আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ চেঞ্চিটিভ জেগাত, সংবেদনশীল জেগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছোঁ। পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম। এইবাৰ গোবধ বন্ধ কৰাৰ বাবে কঁকালত টঙালি বান্ধিলে চৰকাৰে। আনহাতে নিষিদ্ধ মাংস উদ্ধাৰৰ প্ৰসংগত গ্ৰেপ্তাৰ হোৱা সকলো লোকৰ বিৰুদ্ধে আঁতিগুৰি মাৰি তদন্তৰ দাবী কৰিছে প্ৰদেশ কংগ্ৰেছে। গ্ৰেপ্তাৰ হোৱা কোনোবা বিজেপিৰে জড়িত লোকৰ বিৰুদ্ধেও তদন্তৰ দাবী গৌৰৱ গগৈ। মোৰ মতে আজিলৈকে যিমানবোৰ মানুহ ধৰা পৰিছে সকলোৰ ওপৰত তদন্ত হ'ব লাগে। কোনে এই আইডিয়াটো সোমালে, কোনে পৰামৰ্শটো দিলে? যিসকলে কৰিছে তেওঁলোকেতো অপৰাধ কৰিছেই, কিন্তু আইডিয়াটো কোনে দিলে? মোৰ মতে সকলোৰ ওপৰত তদন্ত হ'ব লাগে। আৰু কোনোবা বিজেপি বিধায়কৰ ঘৰত উপস্থিত হ'ল তেওঁৰ ওপৰতো তদন্ত হ'ব লাগে। আনহাতে ৰাজ্যত ধাৰাবাহিকভাৱে নিষিদ্ধ মাংস উদ্ধাৰৰ প্ৰসংগত মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰে কংগ্ৰেছৰ 6জনীয়া সজাতি দলে। APCCৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ আৰু ৰকিবুল হুছেইনৰ নেতৃত্বত যোৱা দলটোৱে মুখ্য সচিব আৰু DGPক স্মাৰক পত্ৰ প্ৰদান কৰে। কংগ্ৰেছে এই ঘটনাত ৰাজনৈতিক ষড়যন্ত্ৰৰ গুণ পাইছে। কেইদিনমানৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধুবুৰীলৈ গৈ যিবিলাক কথা বতৰা ক'লে, তাৰ পৰৱৰ্তী সময়ত যিদৰে ফ্ৰীডম অফ মুভমেণ্টত মৌলিক অধিকাৰ খৰ্ব হৈছে, তাৰ পৰৱৰ্তী সময়ত গোৱালপাৰাকে আদি কৰি বিভিন্ন ঠাইত মানুহবিলাকৰ ঘৰ ভাঙিছে। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ ৰিকমেণ্ড কৰিছে, কি ধৰণেৰে ৰিকমেণ্ড কৰিছে সেই কথাবিলাক ব্যাখ্যা কৰিছে। এই গোটেই কথাখিনি এজন হাইকোৰ্টৰ ছিটিং জাজৰ হতিয়াই তত্বাৱধানত এটা CBI ইনকুৱাৰী কৰিলে। কোনে এই পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, কাৰ উদ্দেশ্য কি, সেই কথাখিনি ধৰা পৰিব। ইপিনে AIDFৰ এটা দলে শুকুৰবাৰে ধুবুৰী ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীৰ গুলীৰ নিৰ্দেশ, উচ্ছেদ অভিযানক সমালোচনা কৰে দলটোৱে। ইয়াত যাতে কোনোবাই উচুটনি দি আমাৰ মাজত সংঘাত সৃষ্টি নকৰে সেইবিলাকৰ প্ৰতি আমি আহ্বান জনাব আহিছোঁ। যে ইয়াত শৰাইঘাটৰ শেষৰণ, কেতিয়াবা কৈছে মোগলৰ আক্ৰমণ, কেতিয়াবা কোৱা হৈছে 100 কিলোমিটাৰ বদৰুদ্দিন আজমলক সোমাব নিদিওঁ, বিভিন্ন কথা লৈ পলিটিক্স কৰিছে। এইবাৰ আমাৰ এটা অনুধাৱন হৈছে, এইবাৰৰ ৰাজনীতি আৰু দুখ তলত নামি গৈ গৰু গাহৰিত নিবন্ধ কৰিব নেকি? অসম, মেঘালয় আদিত গোমাংস নিষিদ্ধ কৰিব নোৱাৰে বুলিও দাবী কৰে AIDFে। আজি বিজেপিয়ে মেঘালয়ত নোৱাৰে, নৰ্থ ইষ্টত নোৱাৰে, তাৰ কাৰণে তেখেতসকলে বন্ধ কৰা নাই। যদি পাৰে তেখেতসকলে গোটেই অসম, গোটেই ভাৰতবৰ্ষত এটা সিদ্ধান্ত লওক। যদি পাৰে তেখেতসকলে সেইটো কৰিব নোৱাৰে তেখেতসকলে। এনেদৰে নিষিদ্ধ মাংসই ৰাজনীতি গৰম কৰি ৰাখিছে। ৰাজনৈতিক লাভালাভৰ অংকত দলসমূহ ব্যস্ত হোৱাৰ সন্দেহ ঘনীভূত হৈছে ৰাইজৰ মাজত। ব্যুৰো ৰিপৰ্ট, NKTV।